দেশবাসীয়ে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। মৰিগাঁৱতো তিৱা ছাত্ৰ পৰিষদত উলহ মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস। তাত পতাকা উত্তোলন কৰে তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ উপাধ্যক্ষ কাৰ্যবাহী সদস্যৰ লগতে আন আন ব্যক্তিসকল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা তিৱা সাহিত্য পৰিষদে আজি আমি উদযাপন কৰিছোঁ। আজি স্বাধীনতা দিৱসৰ মহেন্দ্ৰখনত উপস্থিত হৈ আপোনাসবে আৰু আমাৰ সমূহ তিৱা সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলে আজি আমি তিৱা সাহিত্য পৰিষদতো উলহ মালহেৰে আমি স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। যে আজিৰ তাৰিখটো ভাৰতবাসীৰ কাৰণে এটা গৌৰৱময় দিন। এই গৌৰৱময় দিনটোক আজি আমি সকলোৱে লগ হৈ সকলোৱে সমবেত হৈ তিৱা সাহিত্য পৰিষদতো আমি উলহ মালহেৰে স্বাধীনতা দিৱসটো উদযাপন কৰিছোঁ। আশা কৰিছোঁ এই স্বাধীনতা দিৱসৰ মহেন্দ্ৰখনত উপস্থিত হৈ আজিৰ তাৰিখত যেনেকৈ আমি সকলোৱে উলহ মালহেৰে স্বাধীনতা দিৱসটো উদযাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, অনাগত ভৱিষ্যতৰ দিনতো ভাৰতবাসীৰ যেন শান্তি সম্প্ৰীতি অটুট ৰাখি সকলো শ্ৰেণীৰ লোকৰ মাজত যেন এক শান্তিৰ বাতাবৰণ সৃষ্টি হয়, তাৰ কাৰণে মই আজি সভাখনত সকলো ভাৰতবাসীলৈকে মোৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অফ চাউথ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।